এতিয়াৰ পৰা আপুনি আপোনাৰ মজিয়াখন নিজে সাফা অথবা স্যানিটাইজ কৰিব নালাগে। মাত্ৰ ৰবটক নিৰ্দেশ দিয়ক আৰু ৰবটটোৱে আপোনাৰ মজিয়াখন কম সময়তে স্যানিটাইজ কৰি দিব। লখিমপুৰ ধলপুৰ এজন ছাত্ৰই আৱিষ্কাৰ কৰিছে এই বিশেষ ৰবটটো। ৰবটটোৰ সহায়ত সহজে মজিয়া স্যানিটাইজ কৰিব পৰা যায়। ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজ্যিক সন্মান বুটলা এই ৰবটটোৰ উদ্ভাৱক ধলপুৰ ৰামপ্ৰসাদ শইকীয়া আৰু ৰাজুমণি শইকীয়াৰ পুত্ৰ জ্ঞানোজ্জ্বল বৰ। আৰু বিভিন্ন শিল্পকৰ্ম আৰু সমাজকাত বৰ্তি থকা বিজ্ঞানৰ ছাত্ৰজনে কৰোনাৰ সন্ত্ৰাসৰ সময়তে প্ৰয়োজনীয়তা বোধ কৰি উদ্ভাৱন কৰিছে বিশেষ ৰবটটো। জনাইছো গুৰুত্বপূৰ্ণ খবৰ, নাৰায়ণপুৰৰ এজন ছাত্ৰৰ প্ৰশংসনীয় পদক্ষেপ। আৱিষ্কাৰ কৰিছে এটা বিশেষ ৰবট, যিটো ৰবটৰ সহায়ত আপুনি স্যানিটাইজ কৰিব পাৰিব আপোনাৰ মজিয়া। সহজে মজিয়া স্যানিটাইজ কৰিব পৰা যাব ৰবটৰ দ্বাৰা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ছাত্ৰজনৰ উদ্ভাৱনী কৌশলে এতিয়া সমাদৰ লাভ কৰিছে বিভিন্ন প্ৰান্তত। তেওঁ নিজৰ প্ৰতিভাৰে বনাই তুলিছে তেনেকুৱা ৰবট, যি স্বয়ংক্ৰিয়ভাৱেই এই কামখিনি কৰি যাব পাৰে। মই পোনে পোনে যুৱকজনৰ ওচৰলৈ যাম আৰু ঈশা নিউজৰ দৰ্শকসকলক দেখুৱাম। তেওঁৰ লগত আমি প্ৰথম চিনাকি হ'ম, তেওঁ নিজে তেওঁৰ পৰিচয় দিব আৰু লগতে তেওঁ কেনেধৰণে আচলতে এই বস্তুটো বনালে, ৰবটটো বনালে আৰু ৰবটটোৱে কেনেধৰণৰ কাম কৰে আমি তেওঁৰ মুখেৰে শুনিম। তোমাক আমি স্বাগতম জনাইছোঁ। তুমি কোৱাচোন আচলতে তোমাৰ মনলৈ কেনেকৈ আহিলে এই ভাৱটো আৰু কি ৰবটটোৰ দ্বাৰা কি কৰিব পাৰি? হয়, নমস্কাৰ, মোৰ নাম জ্ঞানোজ্জ্বল বৰ শইকীয়া। লকডাউনৰ সময়তে যেতিয়া কৰোণা পেণ্ডেমিক চলি আছিলে, তেতিয়া মই ভাবিছিলোঁ যে সকলো ধৰণৰ চেনিটাইজাৰ বস্তু আছে। এতিয়া আপোনাৰ ছাৰ্ফেচ চেনিটাইজাৰৰ কাৰণে স্প্ৰে পায়, কিন্তু কি হয়, আমাৰ ফ্ল'ৰটো চেনিটাইজ কৰিবলৈ এনেকুৱা এটা বস্তু নাইকিয়া, মানে যোনটোৱে চেনিটাইজ কৰি ঘূৰি ফুৰিব পাৰে। আৰু মই সেইকাৰণে ভাবিলোঁ যে মানুহে চেনিটাইজ কৰাতকৈ আজিকালি সকলোবোৰ কাম ৰবটে কৰে। সেইটো কাৰণে মই এটা ৰবট ডিজাইন কৰিলোঁ, যোনটো ৰবটে নিজে গৈ পেলাই মজিয়াখন চেনিটাইজো কৰিব পাৰিব, নহ'লে আপুনি চফাও কৰিব পাৰিব পানী দি পেলাই। তেনেকৈ মই এইটো ভাবি পেলাই এইটো ডিজাইন কৰি পেলাই প্ৰগ্ৰেমিং কৰিলোঁ। প্ৰগ্ৰেমিং কৰি পেলাই এইটো ৰবট এটা সাজি উলিয়াইছোঁ, যোনটোৱে ঘৰৰ ইফালৰ পৰা সিফালে গৈ চেনিটাইজ কৰিব, ক'তো খুন্দা নোখোৱাকৈ। কিবা অবজেক্ট পালে সি নিজে উভতি আহি পেলাই দিশ নিৰ্ণয় কৰি নিজে উভতি যাব। আমাৰ ক'ত কি কৰে তুমি দেখুৱাব পাৰিবা এইটো? হয়, এইটো আপোনাৰ 1800 mAh দুটা ডাবল ৰিচাৰ্জেবল বেটেৰীত চলে। আৰু ইয়াত মই এডাল ব্ৰাছ লগাই দিছোঁ। এই ব্ৰাছডালে আপোনাৰ কাম হ'ব যে ইয়াৰ পৰা চেনিটাইজাৰ বটলটোৰ পৰা ইয়াত পৰিব, চেনিটাইজাৰ পৰিব। আপোনাৰ এইটো কম বেছি পৰিমাণে পেলাব পৰা কৰি দিব। আৰু মজিয়াত যেতিয়া পৰিব, এই ব্ৰাছডালত এইটো ইয়াত ঘূৰি পেলাই মজিয়াত এনেকৈ সানি সানি গৈ থাকিব। আৰু এই ৰবটটোৰ কাম হৈছে, ৰবটটো যেতিয়া মই অন কৰি দিম, তেতিয়া সি আপোনালোকে দেখিব পাব, এতিয়া মই ওপৰত ধৰি আছোঁ, সি গৈ আছে। মই যদি হাতটো দি দিওঁ, সি ইফালে সিফালে চাইছে, এতিয়া সি নিজৰ মতে দিশ নিৰ্ণয় কৰি গুচি গৈছে। মই তেনেকৈ ধৰণে বনাইছিলোঁ। তুমি এইবিলাক এইবিলাক ধৰণৰ ৰবট বা অন্যান্য বস্তু যিখিনি কাম তুমি ক'ত অনুপ্ৰেৰণা পাইছিলা, এইবিলাক কেনেধৰণে শিকিছিলা? হয়, মানে মই সৰুৰ পৰাই মোৰ এইবোৰ কাম কৰি থাকোঁ। মানে মোৰ কোৰ্চৰ কিতাপতকৈ মই বাহিৰৰ কিতাপ পঢ়ি ভাল পাওঁ, তেনেকৈ কৰি থাকোঁ। আৰু আগতেও মই বহুত তেনেকুৱা বস্তু বনাইছোঁ, যেনেকৈ আপোনাৰ অট'মেটিক চেনিটাইজাৰ, হেণ্ড চেনিটাইজাৰ এটা বনাইছিলোঁ, হেণ্ড গ্ল'ভছ বনাইছিলোঁ আত্মৰক্ষাৰ কাৰণে মহিলাসকলৰ। কিন্তু সেইবোৰ ইমান এটা মই গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এতিয়া কৰোণাৰ সময়ত মই যেতিয়া এইটো বনাই পেলাই থৈ দিলোঁ, মোৰ আছাম বুকছ অফ ৰেকৰ্ডে মোক মাতি লৈ গৈ পেলাই তেওঁলোকে নেশ্যনেল এৱাৰ্ড দিছে।